ধুবুৰী নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আজি ধুবুৰী নামঘৰত আইসকলে নাম প্ৰসংগ কৰিছে। আমি প্ৰতি বৃহস্পতিৰে নাম প্ৰসংগ হয়, কিন্তু আজি এটা বিশেষভাৱে আমি কৰিব ওলাইছোঁ। এইকাৰণে যে অসমৰ নক্ষত্ৰ, আমাৰ অসমৰ চবৰে আটাইতকৈ প্ৰিয় জুবিন গাৰ্গ 19 ছেপ্টেম্বৰত এই সংসাৰৰ পৰা চিৰবিদায় মাগিছে। তেখেতৰ আত্মাৰ সদ্গতি যাতে এই সংসাৰত তেখেতে আমাৰ পৰা গুচি গ'ল, কিন্তু সেই ওপৰ সংসাৰত যাতে তেখেতে ভালে থাকে, তেখেতৰ আত্মাই পৰমাত্মাৰ সান্নিধ্য লাভ কৰক, এই আমাৰ কামনা। আৰু ৰাইজৰ এটা প্ৰশ্ন উত্থাপন হৈছে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নহয়। আমিও ভাবোঁ যে এই অস্বাভাৱিক যদি মৃত্যু হৈছে তাৰ এটা তদন্ত কৰি চৰকাৰে দোষী কঠোৰ শাস্তি দিব লাগে। আমি নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আৰু নামঘৰৰ সমূহ আমি নামক ঘৰৰ সমূহ সদস্যই আমি এইটোৱে প্ৰাৰ্থনা কৰিছোঁ আৰু লগতে জুবিন গাৰ্গৰ আত্মাই পৰমাত্মাৰ সান্নিধ্য লাভ কৰোঁ, তাকে কামনা কৰোঁ।